আজি শুক্লাই জংগলবস্তি শাখা সমিতিৰ উদ্যোগত আৰু ভেৰগাঁও মহকুমা সমিতি গৌড় সমাজৰ সহযোগত ওদালগুৰি জিলা গৌড় সমাজৰ দ্বিতীয় ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ভেৰগাঁও মহকুমা সমিতি গৌড় সমাজৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন ওদালগুৰি জিলাৰ শুক্লাই জংগলবস্তি মিলন প্ৰাথমিক বিদ্যালয়ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু আজি হৈছে প্ৰথম দিন আৰু প্ৰথম দিনৰ কাৰ্যসূচী আমি শুভাৰম্ভ কৰিছোঁ পতাকা উত্তোলনেৰে আৰু পতাকা উত্তোলনৰ পিছত আমাৰ মনোপ্ৰাৰ্থনা কৰিলোঁ স্মৃতি তৰ্পণ তাৰপিছত আমাৰ বুঢ়াদেৱৰ পূজা অৰ্চনা হৈ গ'ল ইতিমধ্যে আৰু আমাৰ যিটো কাৰ্যসূচীত অহাকালি মুকলি সভা আছে 23 তাৰিখ আৰু মুকলি সভাৰ আগে আগে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে মুকলি সভা আৰম্ভ কৰিম আৰু সেই মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে থাকিব অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ছাৰ থাকিব তাৰপিছত আমাৰ গৌড় সমাজৰ বিষয়ববীয়াসকল থাকিব তাৰপিছত আমাৰ BTR EM সঞ্জিত তাঁতী লগতে আমাৰ দাওবাইশ্য বড়ো আৰু ভালে সংখ্যক আমাৰ ছাত্ৰ সংগঠনৰ নেতাকৰ্মীসকল উপস্থিত থাকিব গতিকে অহাকালি হ'ব লগা যিটো নেকি অধিৱেশনত মুকলি সভাত মই সকলোকে যোগদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে আমি চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ যিহেতুকে অসমত বসবাস কৰা ইতিহাস প্ৰসিদ্ধ গৌড়সকলৰ স্বকীয় যিটো পৰিচয় সেই পৰিচয়বিলাক প্ৰায় হেৰাই যাব ধৰিছিলে গতিকে সদৌ অসম গৌড় সমাজ সংগঠনটোৱে সেই পৰিচয়বিলাক উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছে তাৰোপৰি আমাৰ গৌড় সমাজত প্ৰায় বিলুপ্ত পথত আছিলে আমাৰ যিটো নেকি কলা সংস্কৃতিবিলাক যেনে আমাৰ কাৰ্মা ডাণ্ডা চুৱা চেৰতা সেই নৃত্যবিলাক আমাৰ বিলুপ্ত পথত আছিল আৰু সদৌ অসম গৌড় সমাজৰ সবল নেতৃত্বত সেইখিনি আমি পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু এটা কথা মই চৰকাৰক ক'ব বিচাৰিছোঁ যিহেতুকে আমি অসমত বাস কৰোঁ আৰু আগৰ পৰাই আমি বাস কৰি আছোঁ আমি ইয়াৰ ভূমিপুত্ৰ খিলঞ্জীয়া ভূমিপুত্ৰ গতিকে আমাৰ যিটো অৰিজিন আমাৰ যিটো পৰিচয় সেই পৰিচয়টোৰ টিজেল হিচাপে বা এক্স টিজেল হিচাপে দিয়া হয় গতিকে মই চৰকাৰক ক'ব বিচাৰিছোঁ যে আমি কোনো ধৰণৰ আমি চাহ বাগিচাৰ লগত জড়িত আগৰ পৰাই নহওঁ আৰু এতিয়াও নহয় গতিকে আমাৰ পৰিচয় যে টিজেল হিচাপে হ'ব নালাগে এক্স টিজেল হিচাপে নালাগে আমি গৌড় হওঁ আদিবাসী জনগোষ্ঠীৰ গৌড় লিখোঁ গতিকে আমাৰ প্ৰমাণ পত্ৰবিলাক গৌড় হিচাপে দিব লাগে এইটো আমি প্ৰথম দাবী কৰিছোঁ দ্বিতীয়তে আমাৰ যিটো নেকি আমাৰ ছাত্ৰ সংগঠনৰ লগতে আমি সদৌ অসম গৌড় সমাজে দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে আচাৰ যিটো জন্মলগ্নৰ পৰা অসমত বসবাস কৰা আদিবাসীসকলৰ যিটো জনজাতিকৰণৰ মৰ্যাদা দিয়া নাই আৰু আমি আদিবাসী ছাত্ৰ সন্থাৰ লগতে গৌড় সমাজে দাবী কৰি আছোঁ তো অতি শীঘ্ৰে অসমত বসবাস কৰা যিবিলাক গৌড় সমাজ বা গৌড় জাতি আছে তেখেতসকলক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে ইতিমধ্যে আমাৰ ছত্তীশগড় হওক বা আমাৰ মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ বা ৱেষ্ট বেংগলত যিখিনি মানে গৌড়সকল আছে তেখেতসকলে জনজাতিকৰণ অৰ্থাৎ ST গতিকে আমাৰ অসমত ST নিদিয়াৰ কাৰণটো কি হ'ব পাৰে গতিকে সেইটো আমি দাবী কৰিছোঁ আৰু তৃতীয় কথাটো হৈছে কি আমাৰ যিটো নেকি ভূমিৰ অধিকাৰ সেই ভূমিৰ অধিকাৰ চৰকাৰে অতি শীঘ্ৰে সেই অধিকাৰবিলাক দিব লাগে আৰু আমাৰ চাহ শ্ৰমিকৰ মজুৰি আমি আদিবাসী ছাত্ৰ সন্থাৰ লগতে সমান্তৰালভাৱে দাবী কৰিব বিচাৰিছোঁ যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বহুত কম হৈ আছে গতিকে 550 টকালৈ বৃদ্ধি কৰিব লাগে এইটো আমি আজি সদৌ অসম গৌড় সমাজৰ মজিয়াৰ পৰা এইটো দাবী উত্থাপন কৰিছোঁ সমাজ জিন্দাবাদ 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 গৌড় সমাজ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ